सब आ जाइए इधर आइए आप इधर आ जाइए इधर आ जाइए अजीत जी कौन है अजीत जी थोड़ा पीछे आ जाते हैं ओके थोड़ा सा जगह हो जाएगी थोड़ा सा खुल जाएगी और कौन रह गया थोड़ा सा खुल जाएगी सब आ जाएगा ধন্যবাদ। আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ। যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেঁপাহ আছিলে যে আমি একলগ হৈ কিছু কথা পাতোঁ। বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল। কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলোৱে ইয়াত গুৱাহাটীত উপস্থিত আছিলোঁ। আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে মই প্ৰথমে সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া, কনক গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ দুইগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰফিকুল হুছেইন ডাঙৰীয়া। বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ। কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলোৱে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব। আমাৰ ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়া हमारा एक सेकंड जी। आज सभी हमारे अलायंस पार्टनर्स के साथ आज बहुत एक बैठक हुई, इसमें बहुत सार्थक बात हुई है, विभिन्न मुद्दों पर चर्चा हुई है और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है, आसाम के लोगों की जो भावना है, हेमंत बिस्व शर्मा की सरकार, भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है, बेचने का काम कर रही है, उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे और इस सरकार को उखाड़ के फेंकेंगे। थैंक यू। জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো ক'লে সেইখিনি আমাৰ কথা ক'বলগীয়া। আমি পৰ্যায়ক্ৰমে আপোনালোকক কৈ যাম। কিন্তু আপোনালোকৰ সংবাদ মাধ্যমতো কিছুমান প্ৰশ্ন উত্থাপিত হৈছিল, সন্দেহ আছিল, ৰাইজেও আশা কৰি আছিলে, অথচ পোৱা নাছিলে ৰিজাল্ট। কিন্তু আজি এটা বিশেষ দিন, ঐতিহাসিক দিন, আমাৰ বিৰোধী পক্ষৰ দলবিলাক একলগ হ'ল, হৈ পেলাই আমি একেলগে যুঁজিম বুলি এই সিদ্ধান্তটো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাম। বেছি খৰ হ'লা, চিটৰ কথা অহা নাই। আমি
ঐক্যবদ্ধভাৱে 2026 নিৰ্বাচনত খেলিম। আজি এইটো আমাৰ সিদ্ধান্ত। অসমৰ মাটিৰ পৰা বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, চিণ্ডিকেট ৰাজৰ যি অপশাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম। কিছুমান কথা থাকিব আপোনালোকে এতিয়া নতুনকৈ আৰম্ভ কৰিব, কাৰণ আগতেই প্ৰচেষ্টাটো চলিছিলে কিন্তু মূলকত নহলগৈ। এইবাৰ কেনেকৈ আগবাঢ়িব অকণমান ক'ৰবাত? প্ৰতিটো ঘটনাই স্বতন্ত্ৰ। পূৰ্বতে কি হৈছিল এইটো টানি আনি লাভ নাই। এতিয়া ভৱিষ্যতৰ কথা হৈছে 26ৰ ইলেকশ্যন। এই 26ৰ ইলেকশ্যনত আমাৰ সকলোৰে অভিজ্ঞতা হৈছে পূৰ্বতে আমি একেলগে খেলাৰ সিদ্ধান্ত আহিছোঁ, যিটো গৌৰৱ গগৈ ঘোষণা কৰিছে। তাত আমাৰ কোনো দ্বিমত নাই। আমি একেলগে নিৰ্বাচন খেলিম বিজেপিক পৰাজিত কৰাৰ। কংগ্ৰেছ পুনৰ অসম সন্মিলিত মৰ্চাত যোগ হ'ব নে? মানে আমি এতিয়া সন্মিলিত মঞ্চৰ বিষয়টো অনা নাই। আজি কংগ্ৰেছে আমাক আহ্বান কৰিছিল, আমি একেলগে বহি পেলাই সিদ্ধান্ত লৈছোঁ। সন্মিলিত মঞ্চৰ প্ৰশ্নটো সন্মিলিত মঞ্চত আলোচনা হ'ব। কিন্তু আজি কংগ্ৰেছৰ লগত আমি বাকী ৰাজনৈতিক দলকেইটা বহিছিলোঁ। পৰৱৰ্তী আলোচনা কেতিয়া হ'ব? সঘনাই এই বৈঠক বহিব আমাৰ। আমি 18 তাৰিখে জুবিনৰ জন্মদিন পালন কৰিম, একেলগে পালন কৰিম। কংগ্ৰেছে আহ্বান কৰিছে, আমি যাম। আৰু তেনেধৰণে আমাৰ আছে, ডিচিশ্যনটো আছে বহুত কিছু আমি সময়ত জনাম আপোনাক। जल्दी भेज रहे हो। ইতিমধ্যে আমি দেখুৱাইছোঁ যে এয়া গৌৰৱ গগৈ আৰু লুইতি গগৈ ইতিমধ্যে তেওঁলোকে বৈঠকৰ পিছত ওলাই আহি এনেকেদৰে তেওঁলোকে আলোকপাত কৰি আছে। তেওঁলোকে তেওঁলোকে বৈঠক সমাপ্ত ইতিমধ্যে তেওঁলোকে ওলাই গৈছে। কিছুমান তেওঁলোকে যিহেতু সেই যি বৈঠক তেওঁলোকে আজিৰ পিছৰ পৰা তেওঁলোকে কংগ্ৰেছ অৰ্থাৎ বিজেপি বিৰোধী যিসকল দল থাকিব তেওঁলোকে একত্ৰিত হৈ তেওঁলোকক যুঁজ দিয়াৰ যি হুংকাৰ দিছে তেওঁলোকে আজি একত্ৰিত হৈছে। আজিৰ পৰা তেওঁলোকে যি কাম কৰিব একেলগে কৰিব বুলি তেওঁলোকে ইতিমধ্যে সংঘবদ্ধ হৈছে। ইতিমধ্যে আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য এয়া। আমাৰ সিদ্ধান্ত অসমৰ জনগণৰ স্বাৰ্থ। আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন কৰিম, আমাৰ সকলোৰে সংকল্প। কাৰণ আমি সেই কথাটো বহুত দিনৰ পৰা কৈ আছোঁ। আজি আমি আনুষ্ঠানিকভাৱে সিদ্ধান্ত বিৰোধী ঐক্য বা এনেধৰণৰ কিবা নামাংকন কৰা হ'ব নেকি, বা মৰ্চাটো কেনেধৰণৰ হ'ব বা কিয় নাই, সেই সম্পৰ্কত এতিয়াও আলোচনা হোৱা নাই। আমি অন প্ৰিন্সিপল বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। আমি আজি
এই কথাটোৱে আনুষ্ঠানিকভাৱে আমাৰ মাজত সিদ্ধান্ত। মানে এই পৰৱৰ্তী পৰ্যায়ত যিসমূহ বৈঠক বাকী হ'ব, ৰূপৰেখা যিটো হ'ব, ৰণকৌশল আৰু ৰূপৰেখা, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি বিভিন্ন পৰামৰ্শ আহিছে। এজেণ্ডা কি হ'ব, কোনবোৰ পইণ্ট আমি হিট কৰিম, তেওঁলোকৰ উইকনেছ ক'ত, তেওঁলোকে কি কৰি আছে, কাৰাপশ্যন কি, এইবোৰ চব বহুত আলোচনা হৈছে। কিন্তু আমি প্ৰথম আজি অন প্ৰিন্সিপল নীতিগতভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। এইটো অসমৰ জনগণৰ প্ৰতি আমাৰ যিটো দায়িত্ব, এই দায়িত্ব আমি পালন কৰিবৰ কাৰণে আমি আগবাঢ়িম। যিটো ৰূপৰেখা প্ৰস্তুত হ'ব, ৰূপৰেখা প্ৰস্তুতৰ বাবে কোনো বিশেষ ব্যক্তিক দায়িত্ব দিয়া হৈছে নেকি এনেধৰণে? চাওক, সেইবোৰ আপোনালোকে সময়ে সময়ে গম পাই থাকিব। যিবোৰ আমি কৰিম আপোনালোকৰ পৰা কেতিয়াও আঁতৰত নকৰোঁ। আমি যি কৰিম সুপৰিকল্পিতভাৱে আৰু অসমৰ জনগণৰ স্বাৰ্থত যিহেতু কৰিম, সকলো কথাই আপোনালোকে জানিব পাৰিব। এতিয়া আজিৰ দিনটোত আমি এইটোৱেই অসমৰ জনগণৰ মাজলৈ এই বাৰ্তাটোকে দিব। মানে এবাৰ বিৰোধী ঐক্য মঞ্চ, এবাৰ অসম সংহত মৰ্চা, আৰু এইবাৰ নতুন দল কি হ'ব? আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম, এইটো সিদ্ধান্ত। নিশ্চয়কৈ তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে এইবাৰ তেওঁলোকে ঐক্যবদ্ধভাৱে তেওঁলোকে নিৰ্বাচন খেলিম বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু তেওঁলোকৰ প্ৰতিটো দলৰ নেতাই তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ অন্ততঃ তেওঁলোকে ভাগ নহয়, এইবাৰ তেওঁলোকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব বুলি তেওঁলোকে জনাইছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে যিহেতু বহুদিনৰ মূৰত পূৰ্বে যিহেতু কংগ্ৰেছৰ নেতৃত্বত ভূপেন বৰাৰ নেতৃত্বত তেওঁলোকে বিৰোধীকৈ তেওঁলোকে আলোচনাত মিলিত হৈছিলে, কিন্তু এইবাৰ যিটো ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থকা নাই, গৌৰৱ গগৈৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে আজি তেওঁলোকে বৈঠকত মিলিত হৈছিলে। আৰু বৈঠকত মিলিত হৈ তেওঁলোকে শুভবাৰ্তা দিব বিচাৰিছে যে আজিৰে পৰা তেওঁলোকে বিশেষকৈ বিৰোধী দল, বিশেষকৈ অখিল গগৈ ৰাইজৰ দল আৰু অজাপ লুৰিণজ্যোতি গগৈৰ দল, লগতে তেওঁলোকৰ যিসমূহ দল সংগঠন আছে তেওঁলোকে নিৰ্বাচন খেলিব। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ আজি যিটো সিদ্ধান্ত হ'ল, সেই সিদ্ধান্তটো হ'ল যে বিজেপি চৰকাৰখন অসমৰ মানুহৰ কাৰণে বাৰ্ডেন, সমস্যাত পৰিণত হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ কাৰণে ঘাতকত পৰিণত হৈছে। গতিকে তেওঁক আঁতৰাবলৈ আৰু বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবৰ কাৰণে আমি সকলো দলে 2026 চনত একেলগে নিৰ্বাচন খেলি বিজেপিক হৰুৱাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতে আপোনালোকৰ 16-17টা ৰাজনৈতিক দল একলগ হৈছিলে, আজি কিন্তু আটাইকেইটা ৰাজনৈতিক দল উপস্থিত নাই। যাক মাতিছে, কংগ্ৰেছে যাক মাতিছে 100% আহিছে, আৰু 100% পাৰ্টিৰ লিডাৰশ্বিপে সিদ্ধান্ত লৈছে যে 2026 চন আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু বিজেপিক হৰুৱাব লাগিব। নাই, আজি ইছ্যুজবিলাক কেনেকৈ আমাৰ এখন কমন মিনিমাম প্ৰগ্ৰেম হ'ব, কোন ইছ্যুজক লৈ আমি কোন দিশত আমি কি কথা পাতিম, সেইবিলাক ডিটেইল ডিছকাশ্যন হৈছে। কিন্তু অচিৰেই 18 তাৰিখে আমাৰ কংগ্ৰেছে পাতিছে, এটা সাংস্কৃতিক কাৰ্যসূচী পাতিছে। সেই কাৰ্যসূচীত আমি একেলগে থাকিম সকলোবিলাক, আৰু তাৰ পাছত আমি গোটেইবিলাকে মিলি মানে সকলো নিজৰ দলৰ যিবিলাক কথা যে আমি 26ৰ ইলেকশ্যনৰ কাৰণে অসমৰ মানুহক কি দিব খোজো, সেইবিলাকৰ বিষয়বিলাক চবেই আমি জমা দিম। আৰু জমা দিয়াৰ পাছত তাৰ পৰা আমি এটা কমন মিনিমাম প্ৰগ্ৰেম বনাম, আৰু 2026ত আমি বিজেপিক হৰুৱাম আৰু অসমক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা, হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা এখন ডেভেলপড আসামলৈ লৈ যাবলৈ চেষ্টা কৰিম। আজি সিদ্ধান্ত হৈছে যে নেশ্যনেলিজিম, ৰিজনেলিজিম, এথনো নেশ্যনেলিজিম আৰু লেফ্ট, বুজিছেনে, ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ, জনগোষ্ঠী আৰু বামপন্থীসকল আটাইবিলাক লগ হৈ আমি 2026ত বিজেপিক ব্ৰহ্মপুত্ৰলৈ লৈ যাম। 21ৰ সময়ছোৱাত আপোনালোকে একেলগ হৈছিলে, 21ৰ সময়ছোৱাত লোকসভাৰ সময়ছোৱাতো একেলগ হৈছিলে, আৰু পিছত কিন্তু এই কথাসমূহে
হ'ব